হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি পৃথিৱীৰ বৃহত্তমৰ ওপৰত কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ এইটো ভিডিঅ'ত। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, আপোনালোকৰ পৰীক্ষাখিনি খুবেই সহায় হ'ব। আৰু আপোনালোকক এটাই অনুৰোধ, যদি ভিডিঅ'টো প্ৰথম চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি ল'ব, লগতে এটাকৈ শ্বেয়াৰ কৰি যাব ভিডিঅ'টো। চ' আহক কি প্ৰশ্ন আছে আমি চাওঁ আহক। প্ৰথম প্ৰশ্ন আছে, পৃথিৱীৰ বৃহত্তম ঘণ্টা কি আছিল আৰু ক'ত আছে? পৃথিৱীৰ বৃহত্তম ঘণ্টা কি আৰু ক'ত আছে? উত্তৰ, মস্কোৰ পিতলৰ ঘণ্টা অৰ্থাৎ ৰাছিয়াত আছে পৃথিৱীৰ বৃহত্তম ঘণ্টা। ওজন হ'ল 202 টন। এই ঘণ্টাটো আজিলৈকে এবাৰো কি কৰা হোৱা নাই, বজোৱা হোৱা নাই। পৃথিৱীৰ বৃহত্তম ব্যৱহৃত ঘণ্টাটো আছে মাণ্ডালয়ত, ম্যানমাৰ। মিংগান নামৰ এই ঘণ্টাটোৰ ব্যাস 5.09 মিটাৰ, 16 ফুট 8.5 ইঞ্চি আৰু ওজন আছে 92 টন। মনত ৰাখিব, কেতিয়াবা সুধিব পাৰে, মনত ৰাখিব। পৃথিৱীৰ বৃহত্তম ঘণ্টা মনত ৰাখিব। নেক্সট প্ৰশ্ন আছে, পৃথিৱীৰ বৃহত্তম চিনেমা হলটোৰ নাম কি? পৃথিৱীৰ বৃহত্তম চিনেমা হলটোৰ নাম কি? উত্তৰ, নিউয়ৰ্কৰ ৰক্সি হল পৃথিৱীৰ বৃহত্তম চিনেমা হল। মনত ৰাখিব। নেক্সট আছে, পৃথিৱীৰ বৃহত্তম জনবহুল দেশখনৰ নাম কি? আমি সকলোৱে জানো পৃথিৱীৰ বৃহত্তম জনবহুল দেশখনৰ নাম কি? আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট আছে, পৃথিৱীৰ বৃহত্তম আগ্নেয়গিৰি কি? পৃথিৱীৰ বৃহত্তম আগ্নেয়গিৰি কি? উত্তৰ, মাউনা লোৱা হাৱাই জ্বালামুখ 3658 মিটাৰ। 3658 মিটাৰ। নেক্সট প্ৰশ্ন আছে, পৃথিৱীৰ বৃহত্তম যাত্ৰীবাহী জাহাজখনৰ নাম কি? পৃথিৱীৰ বৃহত্তম যাত্ৰীবাহী জাহাজখনৰ নাম কি? উত্তৰ, কুইন এলিজাবেথ। দীঘ আছে 314 মিটাৰ, বহল আছে 37 মিটাৰ। মনত ৰাখিব, পৃথিৱীৰ বৃহত্তম যাত্ৰীবাহী জাহাজ। পৃথিৱীৰ বৃহত্তম চৰাইৰ নাম কি? পৃথিৱীৰ বৃহত্তম চৰাইৰ নাম কি? উত্তৰ, উট চৰাই হ'ল পৃথিৱীৰ বৃহত্তম চৰাই। উচ্চতা প্ৰায় 2.5 মিটাৰ, ওজন প্ৰায় 135 কিলোগ্ৰাম। মনত ৰাখিব। নেক্সট আছে, পৃথিৱীৰ বৃহত্তম স্থলচৰ প্ৰাণী কি? পৃথিৱীৰ বৃহত্তম স্থলচৰ প্ৰাণী কি? উত্তৰ, আফ্ৰিকাৰ বনৰীয়া হাতী। উচ্চতা প্ৰায় 3.3 মিটাৰ, 10.8 ফুট, ওজন 2200 পৰা 7500 কিলোগ্ৰাম। মনত ৰাখিব, পৃথিৱীৰ বৃহত্তম স্থলচৰ প্ৰাণী। পৃথিৱীৰ বৃহত্তম জলচৰ প্ৰাণী কি? পৃথিৱীৰ বৃহত্তম জলচৰ প্ৰাণী কি? উত্তৰ, নীলাতিমি। দৈৰ্ঘ্য 25 পৰা 33 মিটাৰ, ওজন 100 পৰা 120 টন। মনত ৰাখিব, পৃথিৱীৰ বৃহত্তম জলচৰ প্ৰাণী। নেক্সট আছে, পৃথিৱীৰ বৃহত্তম সাগৰীয় চৰাইৰ নাম কি? পৃথিৱীৰ বৃহত্তম সাগৰীয় চৰাইৰ নাম কি আছিল? উত্তৰ, এলবাৰ্টছ হ'ল পৃথিৱীৰ বৃহত্তম সাগৰীয় চৰাই। মনত ৰাখিব, এলবাৰ্টছ হ'ল পৃথিৱীৰ বৃহত্তম সাগৰীয় চৰাই। নেক্সট আছে, পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি? পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি? উত্তৰ, উমানন্দ গুৱাহাটী। মাটিকালি 13 বিঘা 3 কঠা। মনত ৰাখিব, কেতিয়াবা সোধে পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি? নেক্সট আছে, পৃথিৱীৰ বৃহত্তম প্ৰণালী কি? পৃথিৱীৰ বৃহত্তম প্ৰণালী কি? উত্তৰ, টাৰ্টাৰ প্ৰণালী হ'ল পৃথিৱীৰ বৃহত্তম প্ৰণালী। মনত ৰাখিব, টাৰ্টাৰ। এটা শ্বেয়াৰ কৰি যাব ভিডিঅ'টো, আপোনালোক সকলোকে অনুৰোধ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নেক্সট আছে, পৃথিৱীৰ বৃহত্তম সমাধিক্ষেত্ৰ কি আছে? পৃথিৱীৰ বৃহত্তম সমাধিক্ষেত্ৰ হ'ল ওইষ্ট্ৰফ চিমেণ্ট, হামবাৰ্গ, জাৰ্মানীৰ হামবাৰ্গত আছে আৰু কালি আছে 990 একৰ। মনত ৰাখিব, ওইষ্ট্ৰফ চিমেণ্ট্ৰী, জাৰ্মানীৰ হামবাৰ্গ। মনত ৰাখিব। নেক্সট আছে, পৃথিৱীৰ বৃহত্তম গম্বুজটোৰ নাম কি? পৃথিৱীৰ বৃহত্তম গম্বুজটোৰ নাম কি? উত্তৰ, লাওচিয়ানা ছুপাৰডম, আমেৰিকাত আছে। মনত ৰাখিব, পৃথিৱীৰ বৃহত্তম গম্বুজ।
নেক্সট আছে পৃথিৱীৰ বৃহত্তম মোহনা কি? পৃথিৱীৰ বৃহত্তম মোহনা কি? উত্তৰ অব হল পৃথিৱীৰ বৃহত্তম মোহনা। উত্তৰ ৰাছিয়াত আছে, মনত ৰাখিব। পৃথিৱীৰ বৃহত্তম মোহনা। নেক্সট আছে পৃথিৱীৰ বৃহত্তম মছজিদটোৰ নাম কি? পৃথিৱীৰ বৃহত্তম মছজিদটোৰ নাম কি? উত্তৰ শ্বাহ ফাইজাল মছজিদ, ইছলামাবাদ আছে পাকিস্তানৰ, আৰু কালি আছে 46 একৰ, মনত ৰাখিব পৃথিৱীৰ বৃহত্তম মছজিদটোৰ নাম। চ'